হয়, বিগত ৪৮ ঘণ্টা ধৰি শিৱসাগৰ আৰক্ষীক এক প্ৰকাৰ হাইৰাণ কৰি তোলা আৰু সাধাৰণ ৰাইজৰ মনত বহু প্ৰশ্নৰ সৃষ্টি কৰা সেই সন্ধানহীন যিটো নৱজাতক, সেই নৱজাতকটি অৱশেষত উদ্ধাৰ হৈছে চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ পৰা সবিতা গগৈ নামৰ মহিলাগৰাকীৰ জিম্মাৰ পৰা সেই কণমানি আচলতে নৱজাতক দেৱশিশুটিক উদ্ধাৰ কৰা হৈছে। আমাৰ সৈতে আছে আচলতে ফৰিদ ইছলাম হাজৰিকা। মই পোনে পোনে ফৰিদ ইছলাম হাজৰিকাৰ পৰা সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জানিবলৈ বিচাৰিম, যিহেতু এই ঘটনাৰ লগত যিগৰাকী মনুৱাৰা বেগম, স্থানীয় হাতীউখৰ আশাকৰ্মী মনুৱাৰা বেগমক ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মনুৱাৰা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত নাজিৰাৰ পৰা ৰেশ্মা তাঁতীক গ্ৰেপ্তাৰ কৰিছে আৰু ৰেশ্মা তাঁতীৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সমগ্ৰ ঘটনাটোৰ লগত চৰকাৰী কৰ্মত নিয়োজিত আচলতে আশাকৰ্মীৰ এটা বৃহৎ দল জড়িত থকাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। শিশু কল্যাণ সুৰক্ষা সমিতিৰ তৰফৰ পৰা ইতিমধ্যে যি ভাষ্য প্ৰদান কৰিছে, এই ভাষ্যটো স্পষ্ট হৈ পৰিছে আচলতে এই ঘটনাৰ লগত চৰকাৰী কাৰ্যত বিশেষকৈ স্বাস্থ্য বিভাগৰ এই গুৰুত্বপূৰ্ণ সেৱাটোৰ লগত নিয়োজিত আশাকৰ্মীৰ এটা বৃহৎ দল জড়িত হৈ আছে। আৰু যি ঘটনা এতিয়া স্পষ্ট কৰি দিছে, আচলতে এই আশাকৰ্মীৰ দলটোৱে বহু সময়ত আচলতে অবৈধ প্ৰক্ৰিয়াৰে যি শিশু জন্ম হয়, আচলতে নৱজাতকৰ জন্ম হয়, এই নৱজাতক কেনা বিচাৰ আচলতে এখন বৃহৎ বজাৰ আচলতে এই 5গৰাকী আশাকৰ্মীয়ে চলাই আছিল। ইতিমধ্যে 2গৰাকী আৰক্ষীৰ জালত পৰিছে, 3গৰাকী এতিয়াও পলাতক হৈ আছে। মই আপোনাৰ পৰা সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত চমুকৈ জানিবলৈ বিচাৰিম। ইতিমধ্যে কালি ঘটনাখিনি আপোনালোকে জ্ঞাত হ'লেই। এটা নৱজাতক জন্ম হোৱাৰ বহুত আগৰ পৰাই আশা কৰ্মীজনৰ লগত তেওঁ মানে জড়িত হৈ পৰে। যিহেতু আশা কৰ্মীগৰাকী যিগৰাকী মানে প্ৰসূতি, তেওঁৰ লগত মানে তেওঁ দৰৱ খোৱাৰ পৰা আদি কৰি বহুত কথা জড়িত হৈ পৰে। আৰু এই সুযোগতে অসাধু আশা কৰ্মীসকলে যিসকলৰ মানে কিছুমান বিয়া নোহোৱাকৈ প্ৰেগনেণ্ট হয়, তেওঁলোকৰ লগত বা যিসকল আৰ্থিকভাৱে দৰিদ্ৰ, তেওঁলোকৰ লগত যোগাযোগ কৰি এক মানে পইচাৰ যোগেদি কিনা বেচাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰে। ইতিমধ্যে এটা ঘটনা পোহৰলৈ আহিছে, দুৰ্ভাগ্যজনক বিষয়। সেই যিগৰাকী মাতৃয়ে জন্ম দিলে 23 তাৰিখে তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে ভিডিঅ' যোগেদি, যেন আপোনালোকে মানে এডপশ্যন প্ৰক্ৰিয়ালৈ পঠিয়াই দিয়ক যদি প্ৰতিপালন কৰিব নোৱাৰে। তেওঁলোকে প্ৰতিপালন কৰিম বুলি কৰিয়ে 24 তাৰিখে লগে তেওঁলোকে মানে নৱজাতকটো বিক্ৰী কৰিব ধৰিলে ৭৫,০০০ টকাত। বৰ লজ্জাজনক বিষয় শিৱসাগৰৰ বিষয়ে। আমাৰ সন্দেহ হৈছে এই ঘটনা এইটোৱে প্ৰথম নহ'ব, কাৰণ প্ৰায় 5-6গৰাকী আশাকৰ্মী জড়িত আৰু তথ্য পোহৰলৈ আহিব পাৰে। হয়তো ইয়াৰ আগত আৰু এনেকুৱা নৱজাতক মানে তেনেকুৱা কিনা বেচাই কৰিব পাৰে। সেইকাৰণে আমি শিৱসাগৰ DCPO আৰু CWC আমি পাছবেলা স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু আয়ুক্ত মহোদয়ক, যেন হাস্পতালখিনিত যিসকল নৱজাতকৰ জন্ম হৈছিলে তেওঁলোকক প্ৰডাকশ্যন কৰিবলৈ মানে অভিভাৱকসকলক মানে এটা অৰ্ডাৰ হেৰি কৰিব লাগে। এইটো কাৰণে কৰিব লাগে যিসকলৰ, কাৰণ ইয়াত হয়তো 100জনৰ ভিতৰত অন্তত 2জন বা 3জন ওলাই যাব পাৰে। সেইকাৰণে বাকীসকলে যাতে এই বস্তুটো বেয়া নাপায়, কাৰণ এটা এনেকুৱা ঘটনা পোহৰলৈ আহিবলৈ সকলোৱে ত্যাগ আৰু স্বীকাৰ কৰিব লাগিব। সেইকাৰণে CWC বা DCPO যেতিয়া প্ৰডাকশ্যনলৈ মাতিব, তেতিয়া তেওঁলোকে সহযোগিতা কৰিবলৈ মই অভিভাৱকসকলক বা পিতৃ মাতৃসকলক অনুৰোধ জনাম। আৰু এই কিনা বেচাৰ লগত যিসকল জড়িত আশা কৰ্মীৰ লগতে বা বাকী যিসকল জড়িত আৰু যিসকল কিনিছে আৰু যিসকলে বিকিছে, তেওঁলোককো কঠোৰকৈ কঠোৰ শাস্তি দিব অনুৰোধ জনাইছোঁ। আৰু এটা আমাৰ প্ৰশ্ন আছে, আমাৰ স্থানীয় মানে জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ 2এজন যুৱকে কালি মোক ফোন কৰি জনালে যেন ফটকৈ এই ঘটনাটো অকল আশাকৰ্মী বুলিয়ে নহয়, কাৰণ হাস্পতালত প্ৰস্তুতি কক বকাই থাকে, চিঞৰ বাখৰ কৰি থাকে, তেতিয়াও তেওঁলোকে অপাৰেশ্যন কৰি নিদিয়ে ডক্টৰসকলে, বা অলপ বেছি দেখিলে তেওঁলোকে ডিব্ৰুগড়লৈ পঠিয়াই দিয়ে। মই কোৱা নাই জড়িত আছে বুলি, কিন্তু এই ঘটনাটোত তেওঁলোকৰ মোক কালি ভাষ্য প্ৰদান কৰিছে, মই জ্ঞাত নহয়, যেন যোনদিনাখন এডমিট কৰিছে সেইদিনাখনে অপাৰেশ্যন কৰিছে। এইটো আমাৰ প্ৰশ্ন এটা আছে। সেইকাৰণে এই গোটেই বস্তুবিলাকৰ ওপৰত শিৱসাগৰ আয়ুক্ত মহোদয়ে এটা তদন্ত ঘোষণা কৰক। আৰু মাননীয় মুখ্যমন্ত্ৰী তেওঁক আমি অনুৰোধ জনাইছোঁ, এই ঘটনাটো অকল শিৱসাগৰত বুলি এইটো হৈ নাথাকিব পাৰে, অসমৰ বিভিন্ন ঠাইত হ'ব পাৰে। সেইকাৰণে এটা টীম স্পেচিয়েলি CWC DCPO আৰু যিসকল NGO এই লাইনত কাম কৰিছে, তেওঁলোকৰ লগত এটা গ্ৰুপ ডিছকাশ্যন কৰি পেলাই এটা অপাৰেশ্যন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। হয়, এয়া আচলতে ফৰিদ ইছলাম হাজৰিকাৰ ভাষ্য হয়। নিউজ এনি দৰ্শকসকলক এই সময়ত আমি আকৌ এবাৰ জনাব বিচাৰিছোঁ, আচলতে যি ঘটনা শিৱসাগৰত অন্যতম চৰ্চাৰ বিষয় হৈ আছিল, সেই কণমানি নৱজাতকটি অৱশেষত আজি পুৱতি নিশা
চৰাইদেউ জিলাৰ সাপেখাতিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাটোৰ লগত সেই অবৈধ প্ৰক্ৰিয়াৰে সন্তান জন্ম দিয়া সেই মহিলাগৰাকীক ইতিমধ্যে শিৱসাগৰ আৰু জয়সাগৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হৈছে। সেই মহিলাগৰাকীৰ আচলতে মাতৃক আটক কৰা হৈছে, সেই মহিলাগৰাকীৰ নবৌৱেকক আটক কৰা হৈছে, আশাকৰ্মী মনোৱাৰা বেগমক আটক কৰা হৈছে, আশাকৰ্মী নাজিৰাৰ নিবাসী ৰেশমা তাঁতীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তিনিগৰাকী আচলতে আশাকৰ্মীৰ এটা বৃহৎ দল জড়িত থকাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে। এই ঘটনাৰ লগত মধ্যভোগী দায়িত্ব পালন কৰা জয়সাগৰ নিবাসী এগৰাকী যুৱকো জড়িত থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এইখিনিতে উল্লেখ কৰাৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ। যিহেতু ফৰিদ ইছলাম হাজৰিকাই ইতিমধ্যে ফাদিল কৰিছে কেতবোৰ বিস্ফোৰক তথ্য। যিহেতু আচলতে প্ৰসূতিৰ আচলতে যি প্ৰসৱ আচলতে এই প্ৰসৱ প্ৰক্ৰিয়া আচলতে একাংশ চিকিৎসকে গ্ৰাহকৰ সুবিধা অনুযায়ী আচলতে যাক এতিয়া সাধাৰণ ভাষাত গ্ৰাহক বুলি কোৱা হয়, কাষ্টমাৰ বুলি কোৱা হয়, আচলতে যি আচলতে নৱজাতক ক্ৰয় বিক্ৰয়ৰ লগত জড়িত তেনেকুৱা গ্ৰাহকৰ সুবিধা অনুযায়ী আচলতে প্ৰসূতিক প্ৰসৱ কৰোৱাৰ দৰে ভয়ংকৰ ঘটনাও এতিয়া অভিযোগ উত্থাপন কৰিছে ফৰিদ ইছলাম হাজৰিকাই। যি ঘটনা এতিয়া স্পষ্ট কৰি দিছে শিৱসাগৰত আচলতে নৱজাতক আৰু প্ৰসূতিক লৈ এখন বৃহৎ লাখটকীয়া বজাৰ গঢ়ি উঠিছে।